যেটা আমি বাছনি কৰি দিছোঁ সেই লিষ্টত যেটা মোৰ লগতো আছে আৰু অফিচতো আছে সেই লিষ্টখনৰ বাহিৰত আমাৰ মানুহ নাম কাটি দি বৰ্তাৰীৰ মানুহ ভৰাইছে। তাৰ মাকৰ নাম ভৰাই দিছে, বৰ্তাৰীৰ কান্দুলীয়াৰ মানুহৰ নাম কাটি দিছে। সেইকাৰণে আমি কমপ্লেইন দিব খুজিছোঁ, দিম আজিয়ে দিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি ক'ব? মামাই যি কৰে মামাৰ ওপৰত দায়িত্ব আছে, মামাই দিছে মোক, সেইকাৰণে মই কামটো কৰিছোঁ। মামাৰ এতিয়া কৰিব লাগিব এই কামখিনি, কিয় অন্যায় হ'ল, হয়তো দুৰ্নীতি কৰিছে বিয়লো, এতিয়া তাৰ কাৰণে তদন্ত কৰি বিহিত ব্যৱস্থা লয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে কাকো এক পইচা দিব নালাগে, তাৰ পিছত এজন চাকৰিয়াল ব্যক্তি হৈ তেওঁ টকা বিচাৰিছে, টকা খুজি খাইছে। আমিতো নাজানো সেইবিলাক। আচলতে এয়া হৈছে নেকি যে টকা নিদিয়াৰ কাৰণে এই প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰিছে? নিদিয়াৰ কাৰণে হৈছে, সেইবিলাক কাটি দিছে আৰু যি টকা দিছে তাৰখিনি কৰিছে। আমি যে অৰুণোদয় পাইছিলাম কিন্তু এখন পাই না, নামটো কাটা দিছে। কোনে কাটিলে? হাসান আলী। হাসান আলী কি কৰে? বিয়ালু পয়সা বিচাৰিছে, 2000 টাকা চাইছিল, আমি দেনে দিয়ে আমার নামটো কাটা দিছে, বেলেগ মানুষের নাম বসাই দিছে। কিমান দিন হল টকা পোৱা নাই আপনি? 2 মাস মানে হলো। চৰকাৰে নিশ্চয় আপোনাৰ ভালৰ কাৰণে দিছিলে। ভালৰ কাৰণে দিছিলে, কিন্তু কাটি দিয়ে মোৰ খুব ক্ষতি কৰি দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি ক'ব? তাক কিবা শাস্তি দিয়ে দিয়ক, মোৰ নামটো কাটি দিছে। মই তাৰ কাছে অনুৰোধ জনাইছোঁ, মোৰ নামটো দেখি চাই মোৰ নামটো দিয়ে দিব, তার যি কাটি দিছে তার উচিত একটা শাস্তি দিয়ে দিব। মোৰ নামটো কিয় কাটিছে? ঘটনাটো হ'ল এইটো, তাৰমানে আমাৰ কান্দলীয়া গাঁৱত বৰ্তাৰীৰ হাছেন আলী বিয়ালু, সিহঁতো আমাৰ বিয়ালু আছিল। এই বিয়ালুৱে আমাৰ অৰুণোদয় ভেৰিফাই কৰাতে আমি চিলেকশ্যন কমিটিৰ মানুহ, আমি চিলেকশ্যন কৰি দেওয়াৰ পিছত সি ফৰ্ম পালে, ফৰ্ম পাই বিয়ালু ভেৰিফাই কৰাতে আমাৰ বহুতবিলাক মানুহ যিবিলাক মানুহ অভিযোগ দিছে, এই অভিযোগবিলাক সত্য ঘটনা। এতিয়া মই মানে সেই ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি মই পঞ্চায়ত, BDO আৰু DC অফিচে কমপ্লিট আমি এপ্লিকেশ্যন লিখিছোঁ, জমা দিম বুলি। আমাৰ কান্দুলীয়াৰ অৰুণোদয়বিলাক নাম কাটি এই হাছেন আলী বৰ্তাৰীৰ লোকেল মানুহ হৈ কান্দুলীয়াৰ বিয়ালু থকা অৱস্থাত এতিয়া বৰ্তাৰীত আছে, আগত কান্দুলীয়াত আছিল। সেই মানুহজনে এই অৰুণোদয়বিলাক ইয়াৰ পৰা কাটি নিজৰ মায়েকৰ নাম তাতে সোমাইছে। ইয়াতে বিধৱা বিকলাংগ মানুহ যিবিলাক দিয়াৰ কথা আছিল, আমিও কৈছিলোঁ, কিন্তু সিহঁতে দিয়া নাই। আমাৰ এটা ভেৰিফাই হ'ল গেছৰ কাৰণে, এতিয়া মই তাক ধৰিছোঁ, তাৰ নিজৰ মায়েকৰ নাম ভৰাইছে। মানে আমাৰ যিবিলাক আমি কমপ্লেইন কৰিম আমাৰ DC ছাৰৰ তাতে বা এই BDOৰ তাতে, পঞ্চায়ত তাতে, আমি সকলোক এটাই অনুৰোধ জনাম, ইয়াৰ বিধি ব্যৱস্থা হাছেন আলীৰ পুৰাপুৰি ইয়াৰ একশ্যনটো হ'ব লাগে। দুৰ্নীতি কৰাৰ কাৰণে এজন মাষ্টাৰ হৈ আমাৰ কান্দুলীয়াৰ অৰুণোদয় কাটি বৰ্তাৰী তাৰ মায়েকক দিয়াৰ অৰ্থটা কি, এই কথাখিনি মানে আমি খুব গুৰুত্ব দিছোঁ। ধন লোৱা বুলি কৈছে, সিহঁতক কৈছে যে টকা খুজিছিল, দিয়া নাই, তাৰ কাৰণে হোৱা নাই। এই বস্তুটো আমাৰ বিচাৰপ্ৰাপ্তক যিবিলাকক আমি এপ্লিকেশ্যনটা দিম, তাৰ কাছে আমি অনুৰোধ কৰি গৈছোঁ, বস্তুটো শাসনৰ এই চালি ঝাৰি বস্তুটো সৰ্বজমিনে তদন্ত কৰি তাক শাস্তিটো মই কামনা কৰিছোঁ। বাদ পৰিছে, বহুত বাদ পৰিছে। 113টা দিবা দিছিল, তাতে আমি 100টাও পোৱা নাই। আমাৰ বিয়ালুৰ কাৰণে হৈছে, তাৰমানে সিহঁতৰ আংফাং কথা বহুত কৈ থাকে যে কি কৰে কৰিব, ক'ত জৰিমনা দানে দিম, মানে আমাক মানে কি আৰু নকৰে। তেনেহ'লে মই যে চিলেকশ্যন কমিটি মই চিলেকশ্যন কৰি দিলোঁ, আমাৰ চহী চালা তাতে ছেক্ৰেটাৰী মহোদয় এলাও নকৰে। এইটো আমাৰ চহী চালা কেনেকৈ হ'ল? আমি চিলেকশ্যন মানুহ, চিলেকশ্যন কমিটিৰ মানুহ ভয় মানে সেইটোৱে ভয় কৰি হ'ল যে যদি মোক কিবা কৰিব পাৰে কৰক, অসুবিধা নাই, জৰিমনা দিব লাগিলেও ক'ত দিব লাগে মই দিম, মই ইয়াতে ৰাইজৰ লগত নতুন নহওঁ। কি নাম আপোনাৰ? আমার নাম কুলসুম নেসা, গাঁৱৰ নাম? কান্দুলিয়া। অৰুণোদয় আঁচনি কি হৈছে? আমার অরুণোদয় কেটে গেছে, 3 মাস ধরে টেহা পাই না, টেহা গুনা দিয়ে আমার বড় হুগারও ছিল। এনে আমার হাই প্রেশার আছে, তার বাদে সুগার আছে। আমি এই টেহা গুনা তিলে তিলে মেলা হুগার পাচ্ছিলাম। গরিব মানুষ, মাটি সম্পত্তি নাই, এখন আমি কেউ হিরে কী করবো, এখন তো ওষুধ পাতি খাওয়া হইতেছি না। 3 মাস এলো অরুণোদয় খাই। আপুনি বিয়ালুক কৈছে না এই বিষয়ে? বিয়ালুক কছি, 3 দিন গেছি বিয়ালুর কাছে। বিয়ালু কইছে যে আমাকে 5000 টাকা দিও, আমি তোমার কাগজপাতি ঠিক করে দিই, এই হেন কইছে। পিছত আপুনি টকাখিনি দিছে? দিবার উপায় নাই, আমার ঠিকও হারে। কি নাম বিয়ালর? হাসান মাস্টার।
কিমান দিন আগতে টকা খুজিছে আপোনাৰ পৰা? তাও মানে 1 মাস হয়ে গেছে। টকাখিনি দিব পৰা নাই? না টেহা দিয়াও হয় নাই, আমি না ঠিকও করি না। টেহা দিম কি দিয়া, গরিব মানুষ, আমি চেষ্টাও বের পাইতেছি না। আমি অসুখালা মানুষ। আপনার নামত রেশন কার্ড আছে? রেশন কার্ড আছে, তারপরে গ্যাসের কার্ড আছে, আই কার্ড, পান কার্ড, আধার কার্ড সব আছে। বিয়ালো তেওঁ যে টকা বিচাৰিছে আপোনাৰ পৰা, কিমান টকা বিচাৰিছে কৈছে আপুনি? 5,000। 5,000 বিচাৰিছে। তো এতিয়া আপুনি মুখ্যমন্ত্ৰী ডাঙৰীক কি ক'ব? যে কি ব্যবস্থা এখন তারা যে হানি করে, আমি আমার এত উহুগা রয়েছে সেটা বন্ধ হয়ে গেছে গা, আমি এখন চেষ্টা পাতি হইতেছি না। মুখ্যমন্ত্রী ডাঙ্গরিয়া মামা জানি আমাকে উহুগার করে, আমি বহুত উহুগার পাচ্ছি, আমাকে জানি উহুগার করে, আমি অসুখ বিসুখ হলে চেষ্টা হারি না। মামাকে আমি খুব দোয়া করি, মামাকে জানি আল্লাহ ভালো হরে, আমাকে জানি এই উহুগার কইরা দেয় মামা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।